নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ এখন নতুন প্ৰেমৰ উপন্যাস ধূলিয়ৰী বাটৰ ধূসৰ ছাঁ। এয়া দ্বিতীয় খণ্ড, স্মৃতিৰ খোজ আৰু বিষাদৰ ধুমুহা। ৰাতিটো কেনেকৈ পাৰ হ'ল অনন্যাই গমেই নাপালে। বিচনাত বাগৰ সলাই থাকোঁতেই চহৰৰ আকাশখন লাহে লাহে ফৰকাল হৈ আহিছিল। ডিব্ৰুগড়ৰ পুৱাৰ বতাহজাক সদায় অলপ ঠাণ্ডা। খিৰিকীৰে অহা মৃদু বতাহজাকে তাইৰ দেহত স্পৰ্শ কৰাৰ লগে লগে তাই উচপ খাই উঠিল। মোবাইলৰ স্ক্ৰীণখন অন কৰি তাই চালে, কোনো নতুন মেছেজ বা কল অহা নাই। কিন্তু কালি ৰাতি অৰ্ণৱে কোৱা সেই শেষ বাক্যকেইষাৰি কৰ্ণকুহৰত বাৰে বাৰে প্ৰতিধ্বনিত হৈ থাকিল। কাইলৈ মই তোমাক লগ কৰিবলৈ আহিম। অনন্যাই দীঘল উশাহ এটা লৈ বিচনাৰ পৰা উঠিল। পাকঘৰলৈ গৈ তাই দেখিলে ৰমেন ককাই ইতিমধ্যে চাহৰ কেটলিটো তুলি দিছেই। হাইদেউ, ৰাতি টোপনি ভাল হ'লনে? ৰমেন ককাই মৰমেৰে সুধিলে। হ'ল ককা, দেউতাই সাৰ পালেনে নাই? নাই পোৱা আই, দৰৱকেইটা খাই দেউতাৰ অলপ পলমকৈহে সাৰ পায়। তুমি হাত মুখ ধুই লোৱা, মই লাল চাহ একাপ কৰি দিছোঁ। অনন্যাই বাৰান্দাত বহি চাহকাপ ল'লে। চাহপাতৰ সুগন্ধই তাইক অতীতৰ কলেজীয়া দিনবোৰলৈ টানি লৈ গ'ল। কেনেকৈ তাই আৰু অৰ্ণৱে কলেজৰ কেণ্টিনত বহি ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল। তেতিয়া জীৱনটো আছিল একেবাৰে সৰল, য'ত কোনো জটিলতা নাছিল। কিন্তু আজি দুয়োৰে মাজত এক বিশাল ব্যৱধান, যিটো কাইলৈৰ পৰা অহা ধুমুহাজাকে আৰু বেছি স্পষ্ট কৰি তুলিব। দুপৰীয়া প্ৰায় 12 বজাত পদূলিমুখত এখন চিনাকি গাড়ী ৰৈ যোৱাৰ শব্দ হ'ল। অনন্যাৰ বুকুৰ ধপধপনি বাঢ়ি গ'ল। তাই খিৰিকীৰ পৰ্দাখন অলপ আঁতৰাই চালে। হয়, অৰ্ণৱ নামি আহিছে। বগা চাৰ্ট আৰু কলা পেণ্ট পিন্ধা অৰ্ণৱক আগতকৈ অলপ গম্ভীৰ আৰু পৰিপক্ক যেন লাগিল। তাৰ চকুত সদায় থকা সেই আকুলতাখিনিয়ে যেন এতিয়া এক কঠিন ৰূপ ধাৰণ কৰিছে। ৰমেন ককাই গেটখন খুলি দিলে। অৰ্ণৱ ড্ৰয়িং ৰুমলৈ সোমাই আহিল। অনন্যাই নিজক চম্ভালি লৈ লাহে লাহে কোঠাটোত প্ৰৱেশ কৰিলে। দুয়োৰে চকু এক হ'ল। কেইবা ছেকেণ্ডৰ বাবে কোঠাটোত এক নিস্তব্ধতা বিৰাজ কৰিলে, যি নিস্তব্ধতাই হাজাৰটা শব্দতকৈও বেছি ক'ব খুজিছিল। বহা অৰ্ণৱ। অনন্যাই নিজৰ মাতটো স্বাভাৱিক কৰিবলৈ চেষ্টা কৰি ক'লে। অৰ্ণৱ বহিল। তেওঁ অনন্যালৈ একেথৰে চাই ৰ'ল। তুমি অলপো সলনি হোৱা নাই অনু। কেৱল চকু দুটাই কয় তুমি বহুত কিবা লুকুৱাই ৰাখিছা। অনন্যাই তললৈ চালে। তুমিও সলনি হোৱা নাই। আজিও নিজৰ মতেৰে সকলো সিদ্ধান্ত লৈ লোৱা। মই কোনো সিদ্ধান্ত লোৱা নাই। অৰ্ণৱৰ মাতত অলপ তীব্ৰতা প্ৰকাশ পালে। সিদ্ধান্ত তুমি লৈছিলা 5 বছৰ আগতে। মোৰ জীৱনৰ পৰা, এই চহৰখনৰ পৰা একো নোকোৱাকৈ দিল্লীলৈ গুচি গৈছিলা। কিয় অনু? আমাৰ মাজত কিহৰ অভাৱ আছিল? অনন্যাৰ চকুহাল চলচলীয়া হৈ পৰিল। তাই অতীতৰ সেই কলা অধ্যায়টো মনত পেলাব খোজা নাছিল, কিন্তু অৰ্ণৱে আজি যেন তাইক বাধ্য কৰাইছে। অভাৱ আমাৰ মাজত নাছিল অৰ্ণৱ। অভাৱ আছিল বিশ্বাসৰ। তুমি পাহৰি গ'লা নেকি আমাৰ মাজলৈ মেঘালী কেনেকৈ আহিছিল? অৰ্ণৱে এক গভীৰ উশাহ এৰিলে। মেঘালী মোৰ কেৱল এজনী ভাল বন্ধু আছিল অনু। তাইৰ দেউতাক মোৰ দেউতাৰ ব্যৱসায়িক সংগী আছিল। আমাৰ পৰিয়াল দুটাৰ মাজৰ সম্পৰ্কটোক তুমি ভুল বুজিলা। ভুল মই বুজা নাছিলোঁ অৰ্ণৱ। অনন্যাৰ কণ্ঠস্বৰ এবাৰ দৃঢ় হ'ল। যিদিনা মই তোমাৰ আৰু মেঘালীৰ সেই ব্যক্তিগত মেছেজবোৰ দেখিছিলোঁ, যিদিনা তাই মোক স্পষ্টকৈ কৈছিল যে তোমাৰ জীৱনত মোৰ কোনো ভৱিষ্যত নাই, সেইদিনা মই বুজি পাইছিলোঁ যে মই তোমালোকৰ মাজত
কেৱল এটা তৃতীয় পক্ষ হৈ পৰিছোঁ। মই তোমাৰ পৰা বেলেগ একো বিচৰা নাছিলোঁ, কেৱল অলপ গুৰুত্ব বিচাৰিছিলোঁ। কিন্তু তুমি মেঘালীৰ ধুমুহাত ইমানেই বিলীন হৈ পৰিলা যে মোৰ অস্তিত্বক পাহৰি গ'লা। অৰ্ণৱে নিজৰ দুয়োখন হাতেৰে মূৰটো হেঁচি ধৰিলে। তুমি যি দেখিছিলা বা শুনিছিলা সেয়া আছিল আধৰুৱা সত্য। মেঘালীয়ে মানসিকভাৱে এক কঠিন সময় পাৰ কৰি আছিল, আৰু মই কেৱল এজন বন্ধু হিচাপে তাইৰ লগত আছিলোঁ। কিন্তু তুমি মোক এবাৰো সোধাৰ প্ৰয়োজন বোধ নকৰিলা। মোৰ ওপৰত ইমানেই কম বিশ্বাস আছিল তোমাৰ। বিশ্বাস আছিল বাবেই মই ইমান দিনে মনে মনে কষ্ট পাইছিলোঁ। অনন্যাৰ চকুৰে এইবাৰ চকুলো বাগৰি পৰিল। যিদিনা মেঘালীয়ে তোমাৰ বঙলাত নিজৰ অধিকাৰ খটুৱাবলৈ আৰম্ভ কৰিছিল, সেইদিনা মই বুজিছিলোঁ মই, তুমি আৰু আমিৰ এই যুদ্ধখনত আমি শব্দটো কেতিয়াবাই হেৰাই গৈছে। তাত কেৱল তুমি আৰু মেঘালী আছা। ড্ৰয়িং ৰুমৰ এই তপ্ত পৰিৱেশৰ মাজতে হঠাৎ ভিতৰৰ পৰা দেউতাক হৰিপ্ৰসাদ বৰুৱাৰ কাঁহৰ শব্দ ভাহি আহিল। অনন্যাই লৰালৰিকৈ নিজৰ চকুলোখিনি মচি পেলালে। অৰ্ণৱে বুজি পালে যে এই আলোচনা ইমানতে শেষ নহয়। সি থিয় হ'ল। মই জানো অনু, মই তোমাক বহুত কষ্ট দিছোঁ, কিন্তু এয়াও সত্য যে তোমাৰ অবিহনে মোৰ জীৱনটো এটা মৰুভূমি হৈ পৰিছে। মেঘালী মোৰ জীৱনত আছে, কিন্তু মোৰ বুকুত কেৱল তুমিয়ে আছা। মই কাইলৈ আকৌ আহিম। আমাৰ এই আধৰুৱা কথাখিনি শেষ কৰিবই লাগিব। অৰ্ণৱ লাহে লাহে ওলাই গ'ল। তাৰ গাড়ীখন যোৱাৰ পিছতো অনন্যা সেই ঠাইতে শিল পৰা কপৌৰ দৰে থিয় হৈ ৰ'ল। ৰাতিপুৱাৰ ধুমুহাজাক শান্ত হোৱাৰ পিছত আবেলিৰ পৰিৱেশটো অলপ গহীন হৈ পৰিল। অনন্যাই দেউতাকক চাহ আৰু দৰৱ কিনি খুৱাই নিজৰ কোঠালৈ আহিল। তাইৰ ডায়েৰীখন মেলি ল'লে। তাত 5 বছৰ আগৰ এটা পৃষ্ঠা উকা হৈ আছিল, য'ত তাই লিখিব খুজিও লিখিব পৰা নাছিল। ঠিক তেনেতে তাইৰ ফোনটোত এটা অচিনাকি নম্বৰৰ পৰা মেছেজ আহিল। অনন্যাই মেছেজটো খুলি চালে। মেছেজটো পঢ়াৰ লগে লগে তাইৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। মেছেজত লিখা আছিল, অনন্যা, তুমি অসমলৈ ঘূৰি আহিছা বুলি জানিব পাৰিলোঁ। ভাবিছা নেকি অৰ্ণৱক তুমি আকৌ নিজৰ কৰি ল'বা? পাহৰি নাযাবা, সি এতিয়া মোৰ। কাইলৈ আবেলি 4 বজাত চহৰৰ পুৰণি কেফে ব্লুলৈ আহিবা। তোমাক মই কিছুমান এনেকুৱা সত্য দেখুৱাম যাৰ পিছত তুমি নিজে এই চহৰখন চিৰদিনৰ বাবে এৰি গুচি যাবা। মেঘালী। অনন্যাৰ হাতৰ পৰা ফোনটো বিচনাত খহি পৰিল। খিৰিকীৰ বাহিৰত আকাশখন লাহে লাহে কলা মেঘেৰে আৱৰি ধৰিছিল। এক ডাঙৰ ধুমুহাৰ আগজাননী দি গছৰ পাতবোৰ জোৰেৰে কঁপিবলৈ আৰম্ভ কৰিছিল। অনন্যাই বুজি পালে যে কুঁৱলী ফালি অহা অতীতটোৱে এতিয়া তাইক সহজতে এৰি নিদিয়ে। কাইলৈৰ এই মুখামুখি যুঁজখনে সিহঁত তিনিওজনৰে জীৱন চিৰদিনৰ বাবে সলনি কৰি পেলাব। প্ৰিয় শ্ৰোতাসকল, দ্বিতীয় খণ্ড ইমানতেই সামৰণি মাৰিছোঁ। তৃতীয় খণ্ডত কাহিনীয়ে কি নতুন মূৰ ল'ব, মেঘালী অনন্যাক কি সত্য দেখুৱাব, জানিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ডলৈ। ধন্যবাদ।